আনুষ্ঠানিকভাৱে ইতিমধ্যে বিজেপি যোগদান কৰা হ'ল এতিয়া পৰৱৰ্তী কেনেধৰণৰ লক্ষ্য বাৰু এটা কথা কাৰ কামৰ প্ৰতি বেছি আকৰ্ষিত হ'ল মানে মুখ্যমন্ত্ৰী নে বিজেপিৰ ৰাজ্যিক সভাপতি না প্ৰধানমন্ত্ৰী মোদী ফাৰ্ষ্ট কথা আজি মই খুব সুখী যোগদান কৰি উঠি আৰু হয় এইটো পাৰ্টিত মই থাকি যিখিনি কাম কৰাৰ সুবিধা পাইছোঁ মেবি বেলেগ মই দলক দেখা নাই ইমান কাম কৰা উন্নয়ন কৰা চ' সেইটো কাৰণে মই এটা সিদ্ধান্ত ল'লোঁ যোগদান কৰিবলৈ আৰু ইয়াতে মই সকলোৰে যিটো কাম কৰা উৎসাহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোৱে যিটো মানে ৰাইজৰ কাৰণে লাগিছে তো সেই সকলোৰে প্ৰতি মই আকৰ্ষিত হৈ যোগদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ পিছলৈকে ময়ো বিচাৰোঁ এনেকৈ যাতে কাম কৰি যাব পাৰোঁ ৰাইজৰ কাৰণে এতিয়া এটা অভিযোগ আহিছে যে মনোৱাৰা বেগমে যিগৰাকী বিজেপিৰ এগৰাকী নেত্ৰী তেওঁ এটা অভিযোগ দিছিলে আপোনাৰ দুৰ্নীতিৰ ওপৰত আৰু তাৰ সেই দুৰ্নীতি শুদ্ধোত্তৰ দিব নোৱাৰাৰ বাবে আজি বিজেপিত যোগদান কৰা বুলি আপুনি ইতিমধ্যে আপৰ নেতৃত্ব সেয়া অভিযোগটো আনিছে চৰি কোন মনোৱাৰা বেগমে আপোনাৰ বিজেপিৰ সদস্য এগৰাকীয়ে দুৰ্নীতি অভিযোগত হাতীগাঁও থানাত গোচৰ দিছিলে আপোনাৰ এগেইনষ্টত আৰু সেইটো শুদ্ধোত্তৰ দিব নোৱাৰিলে তাৰ বাবে আজি বিজেপিত যোগদান কৰিছে এইটো যিটো আপুনি কৈছে মনোৱাৰ তাইৰ নামটো কি ল'ব নালাগে মোৰ মুখেৰে সেইটোতো বহুত আগৰ ঘটনা সেনেকৈ হ'লে মই আগতেই পলালো হৈ চাগে বাট তেতিয়া মই পলোৱা নাই আজি বহুত দিন পিছৰ কথা আজি বহুত মানে মাহ বা বছৰে পাৰ হৈ গ'ল তেনেকুৱা যদি কিবা হ'লে হয় মই তেতিয়াই মানে পলাই ফুৰিলোঁ হৈ চাগে কিন্তু মই পলোৱা নাই তো আজি মই যিহেতু কামৰ কাৰণেহে এই দলটোৰ প্ৰতি আকৰ্ষিত হৈহে যোগদান কৰিছোঁ কোনো মনোৱাৰা যিকোনো ব্যক্তিৰ কাৰণে মই কোনো কেতিয়াও পলাতক মানুহ নহয় মানে যিটো আপে এতিয়া অভিযোগ আনিছে যে সেই কথাটো নচেট কৰিব নিশ্চয়কৈ মই বেলেগ পাৰ্টিৰ সমালোচনা নকৰোঁ এতিয়া তেওঁলোকে যদি তেনেকৈ ভাবিছে আৰু এটা কথা মই ক্লিয়াৰ কৰিব লাগিব সকলো পাৰ্টি ৰাইজৰ উন্নয়নটোৱে বিচাৰে আৰু কালিলৈকে যেতিয়া মই ৰাইজৰ ভাল কাম কৰিম তো সকলো মানুহে যিখিনি মোৰ সমালোচনা কৰি আছে তেওঁলোকে নিজে গম পাব মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ এটা সময়ত বিজেপিক সমালোচনা কৰিছিলে আমাৰ সমাজত কিন্তু এতিয়া আজিৰ দিনটোত সমালোচনা মানে মই তেনেকুৱা কৰা নাই যদি বেয়া কিবা দেখিছোঁ নিশ্চয়কৈ সেইটো নিজৰ ঘৰতো আপুনি কেতিয়াবা বেয়া দেখিলে আপুনি আঙুলিয়াই দিয়ে চ' সেইটো একচুৱেলি গুড নেচাৰ হয় সকলোৰে কাৰণে তো বেয়া দেখিলে সকলোৱে আঙুলিয়াই সেইটোৱে কথা বাট এনেকুৱা নহয় যে মই বেয়া পাই কাৰোবাক ঘৃণা কৰি কেনে কিবা এটা কৈছোঁ তেনেকুৱা নহয় ঠিক আছে